তৃতীয় বৰ্গৰ এডিআৰই পৰীক্ষা সমাপ্ত হ'ল। এতিয়া মই এটা নতুন কথা ক'ব খুজিছোঁ। ২৭ তাৰিখে সেৱাক আপোনালোকে আবেদন কৰিব পাৰিব মাত্ৰ ৫০ টকা দি। যে আপোনালোকে যিখন OMR চিট লিখিছিলে সেই OMR চিটৰ এটা ফটোকপি আপোনালোকক লাগে বুলি। অৰ্থাৎ আপোনালোকে লিখি থৈ অহা OMR চিটখন ২৭ তাৰিখৰ পৰা সেৱাৰ কাৰ্যালয়ত আবেদন কৰি সেৱাই তাৰ ধুনীয়া বিজ্ঞাপন দিব কেনেকে এডভাৰটাইজ কেনেকে আবেদন কৰিব লাগে। আপোনালোকে চেণ্টাৰত জমা দি থৈ অহা OMR চিটটো এইবাৰ আপোনালোকে ৫০ টকা জমা দি সেৱাৰ পৰা লৈ আহিব পাৰিব। ফটোকপিৰ খৰচ ৫০ টকা। ঘৰত লৈ আহি OMR চিটটো এইবাৰ আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে মই শুদ্ধ উত্তৰ দি আহিলো নে নাই। শুদ্ধ উত্তৰটো কি? ২৮ তাৰিখে আমি এনসাৰ কিটো সেৱাৰ ৱেবছাইটত আমি প্ৰকাশ কৰিম। অৰ্থাৎ ২৭ তাৰিখৰ পৰা আপোনালোকে OMR চিটখন আবেদন কৰি সেৱাৰ পৰা ল'ব পাৰিব। ২৮ তাৰিখে সেৱাৰ ৱেবছাইটত এনসাৰ কি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কি হোৱা উচিত তাকো আপোনালোকে চাব পাৰিব। অৰ্থাৎ ঘৰতে বহি মইনো কিমান নম্বৰ পালো OMR চিটখন হাতত উলিয়াই লওক, এনসাৰ কি লগত মিলাই চাওক আৰু ১০০ৰ ভিতৰত ৫০ৰ ভিতৰত মই কিমান নম্বৰ পালো সেয়া ঘৰতে বহি মই হিচাপ উলিয়াই ল'ব পাৰিম। অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে। ভাৰতৰ কোনো প্ৰদেশতে এনেকুৱা সিদ্ধান্ত আগত গ্ৰহণ কৰা হোৱা নাছিল। OMRৰ কপিও পাব আৰু এনসাৰ কিটো উপলব্ধ হ'ব। এতিয়া আৰু এটা আমি স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব খুজিছোঁ। এনসাৰ কিটো আপোনালোকে চাই পেলাই মনত খুদুৱনি লাগিলে যে এইটো প্ৰশ্নৰ এইটোতো উত্তৰ নহয়, উত্তৰটো বেলেগহে হ'ব লাগিছিলে। ৫০০ টকা দি আপোনালোকে সেৱাক জনাব পাৰিব যে আপোনালোকে প্ৰস্তুত কৰা উত্তৰটো ভুল হৈছে। উত্তৰটো আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন সন্তান ভীম নহয় অৰ্জুন। সেৱাই ভীম বুলি এনসাৰ কিট লিখিলে। আপোনালোকে শুদ্ধ কৰি দিলে সেৱাক যে আপোনালোকৰ এনসাৰ কিটো ভুল। আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন অৰ্জুন। অৰ্থাৎ আপোনালোকে সেৱাক এটা ভুল শুধৰাই দিলে। তৎকালীনভাৱে সেই ৫০০ টকাটো আপোনালোকে উভতাই পাব। ৫০০ টকাটো আমি এই কাৰণেই ফিজ লৈছো, নহলে সকলোৱে এনসাৰ কিটো ভুল বুলি হাৰাশাস্তি কৰাৰ ৰাস্তাও ল'ব পাৰে। যাতে হাৰাশাস্তি কৰাৰ ৰাস্তা নলয় সেইবাবে আমি এটা ৫০০ টকা ল'ম। কিন্তু যদি আপোনালোকৰ পৰামৰ্শ শুদ্ধ হয় আমি সেই ৫০০ টকাটো উভতাই দিম। অৰ্থাৎ আজি মই স্বচ্ছতাৰ দিশত তিনিটা কথা ক'লো। অহা ২৭ তাৰিখৰ পৰা স্বচ্ছ পৰীক্ষাৰ ক্ষেত্ৰত মই তিনিটা নতুন সিদ্ধান্ত আজি মই ঘোষণা কৰিলো। এটা হ'ল যে আপোনালোকে OMR চিটটো যিটো চিটত আপোনালোকে আনসাৰ কৰি আহিছে তাৰ ফটোকপিটো অহা ২৭ তাৰিখৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব সেৱাৰ কাৰ্যালয়ৰ পৰা। তাৰ প্ৰচিডিউৰটো বিজ্ঞাপনত আহিব। ৫০ টকা দি আবেদন কৰিব লাগিব। ৫০ টকাও ফটোষ্টেটৰ খৰচ। দ্বিতীয়তে ২৮ তাৰিখে আপোনালোকে এনসাৰ কিটো পাব যাতে OMR আৰু এনসাৰ চিটটো মিলাব পাৰে। আৰু এনসাৰ কিটোত যদি আপোনালোকে কিবা ভুল দেখে সেইটো আপোনালোকে সেৱাক জনাব পাৰিব ৫০০ টকা দি। আৰু আপোনাৰ পৰামৰ্শ বা আপুনি যিটো ভুল বুলি ক'লে সি যদি বিশেষজ্ঞসকলে সঁচাই ভুল বুলি কয় আমি আপোনাক সেই ৫০ টকাটো উভতাই ৫০০ টকাটো আমি উভতাই দিম।
একাংশ পৰীক্ষাৰ্থীয়ে আমাক প্ৰশ্ন কৰিছিল যে OMR চিটত ফটোটো কিয় দিছে মই চালো অন্ধ্ৰপ্ৰদেশ মহাৰাষ্ট্ৰ আজিকালি সকলো ৰাজ্যৰ পৰীক্ষাত OMR চিটৰ লগত ফটোটো দিয়ে যাতে এজন পৰীক্ষাৰ্থীৰ নামত আন এজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে আজি মই সেৱাৰ বিষয়াসকলৰ লগত কথা পাতিছিলো তৃতীয় শ্ৰেণীৰ OMR চিট ইতিমধ্যে বনোৱা হৈ গল ড্ৰাইভাৰ বা তৃতীয় শ্ৰেণীৰ আন পোষ্টৰ কাৰণে আপোনালোকৰ মনোভাৱক কাৰণ বহুতে কৈছিল যে আমাৰ আইডেন্টিটিটো ৰিভিল হ'ব পাৰে আপোনালোকে কোৱা কথাটো নিশ্চয় কিছু মেৰিট আছে হে ভৱিষ্যতৰ ৰিক্ৰুটমেন্ট পৰীক্ষাত ADRE পৰীক্ষাত OMR চিটত ভৱিষ্যতে ফটো লগোৱা OMR চিট ব্যৱহাৰ নকৰিবলৈ মই সেৱাক পৰামৰ্শ দিছো তেওঁলোকে মোক কৈছে যে স্যাৰ 29 তাৰিখৰ পৰীক্ষাত এয়া সম্ভৱ নহব কিন্তু নৱেম্বৰৰ পৰা যি অক্টোবৰত যি আমাৰ পৰীক্ষা হ'ব তাত আমি OMR চিটত ফটো নাৰাখো অৰ্থাৎ এইখন চৰকাৰক কোনোবাই ইতিবাচক সমালোচনা কৰিলে ইতিবাচক পৰামৰ্শ দিলে তাক গ্ৰহণ কৰাৰ সততা আৰু সাহস আমাৰ আছে কাৰণ মই সদায় বিশ্বাস কৰো মুখ্যমন্ত্ৰী বা চৰকাৰ ৰাইজৰ ওপৰত নহয় মুখ্যমন্ত্ৰী বা চৰকাৰ ৰাইজৰ তলত শ্ৰদ্ধাৰ ৰাইজ ফিক্সিংক লৈও কেইটামান সমস্যা বিশেষকৈ নলবাৰীত এটা সমস্যা দেখা গৈছিল আমি এইকেদিন নেশ্যনেল ওমেন কমিশন আৰু বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ পৰীক্ষাত ফ্ৰিস্কিং কেনেকে কৰে তাৰ বিষয়েও আমি আলাপ আলোচনা কৰিছিলো সকলোৱে এটাই উত্তৰ দিছে যে যদি সেম জেন্ডাৰৰ মানুহে সেম জেন্ডাৰক ফ্ৰিস্কিং কৰে তেতিয়া তাত কোনো বাধা থাকিব নোৱাৰে অৰ্থাৎ মহিলাই যদি মহিলাক ফ্ৰিস্কিং কৰে পুৰুষে যদি পুৰুষক ফ্ৰিস্কিং কৰে তাত আপত্তিৰ কোনো থল নাথাকে আজি আমি ষ্টেট ওমেন কমিশন মহিলা আয়োগ আৰু বিভিন্ন পৰীক্ষাত গ্ৰহণ কৰা ব্যৱস্থাৱলী সম্পৰ্কে আজি আমি পৰ্যালোচনা কৰিলো পৰ্যালোচনাৰ অন্তত আমি এইটো সিদ্ধান্তত উপনীত হলো যে মহিলাই মহিলাক ফ্ৰিস্কিং কৰাত কোনো বাধা থাকিব নোৱাৰে পুৰুষে মহিলাক ফ্ৰিস্কিং কৰিব নোৱাৰে কিন্তু মহিলাই মহিলাক ফ্ৰিস্কিং কৰিব পাৰে আজি বিভিন্ন জনৰ লগত পৰামৰ্শ কৰি আমি এই বিষয়ে খবৰ ললো বিমান সেৱাত যেনেকৈ আপোনালোকে ফ্লাইটত গৈছে যে মই আপোনাক ফ্ৰিস্কিং কৰিম চাম আপোনাৰ শৰীৰটো আপোনাৰ আপত্তি আছে আপুনি ফ্লাইটত নুঠিব পাৰে কিন্তু বিনা ফ্ৰিস্কিং আপুনি ফ্লাইটত উঠিব নোৱাৰে ঠিক সেই ধৰণে আমি পৰীক্ষা হলৰ বাহিৰত আপোনাক সেম জেন্ডাৰৰ মানুহৰ হতুৱাই আপোনাক পৰীক্ষা আমি কৰিব লাগিব পৰীক্ষা কৰোতে আমি আপোনাৰ সন্মতি লম আপোনাৰ আমি সম্পূৰ্ণ আপোনাৰ প্ৰতি সৌজন্যতা আমি প্ৰকাশ কৰিম এইবাৰ অতিৰিক্তভাৱে মহিলাক ফ্ৰিস্কিং কৰাৰ সময়ত ছোৱালী পৰীক্ষাৰ্থীক ফ্ৰিস্কিং কৰাৰ সময়ত বা তালাচী চলোৱাৰ সময়ত সেই পৰীক্ষা কেন্দ্ৰত অতিৰিক্তকৈ আশা কৰ্মী বা অংগনবাদী কৰ্মী উপস্থিত থাকিব যাতে তেওঁলোকে যাতে গোটেই ব্যৱস্থাটো সৌজন্যতাৰ মাজত হৈছে সেই বিষয়ে তেওঁলোকে যাতে প্ৰমাণিত কৰিব পাৰে মই ভাবো ই আন এক বিতৰ্কৰো ওৰ পেলায়